প্ৰথমে মই অভিনন্দন জনাইছো জয়ন্তজিতক আৰু আজি আমি ইয়াত একত্ৰিত হৈছো আৰু হাই নমস্কাৰ সকলোকে স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে আসলতে আমাৰ জীৱনৰ পৰা কিছুমান সময় পাৰ হৈ গলেও তাৰ কিছুমান সজীৱ স্মৃতি আমাৰ বুকুৰ মাজত সদায় ৰৈ যায় আৰু কিছুমান স্মৃতিয়ে আমাৰ মনটো নষ্টালজিক কৰি পেলায় আসলতে মই আজি দোকানলৈ আহি মোক বিশেষ এটা ডকুমেণ্ট প্ৰয়োজন হৈছিলে গতিকে মোৰ এই পুৰণি ফাইলটো মই খুচৰিছিলোঁ তেতিয়া হঠাতে এটা বস্তু মোৰ চকুত পৰিল মই আপোনালোকক দেখাইছোঁ এইফালে চাওকচোন বিষাদৰ শিকলি 5টা কবিতাৰ এটা এলবাম বনাইছিলোঁ মই হঠাতে আজি দেখা পাই মনটো নষ্টালজিক হৈ পৰিল মনটো ভৰি পৰিল আৰু এই এলবামখনৰ লগত জড়িত হৈ আছিল মোৰ বন্ধুবৰ্গ আৰু খুব সুন্দৰকৈ ডিজাইন কৰিছিল জোনাক যুগান্তৰ বৰা ককাইদেউ আৰু তেতিয়া ৰিলিজ কৰিছিলোঁ মই কৰ্মৰত হৈ আছিল নিউজ 18ত চক্ৰপাণী পৰাশৰ ককাইদেউ এই চকতে পুনৰবাৰ তেওঁলোকক মই ধন্যবাদ জনাইছোঁ আৰু খুব এটা সুন্দৰ ভিডিঅ' মোৰ হাতত আছে আৰু ভিডিঅ'টো অকণমান আপোনালোকলৈ আগবঢ়াইছোঁ আজি আমি ইয়াত একত্ৰিত হৈছো আৰু মই প্ৰথমে দেখুৱাইছো বিষাদৰ শিকলি জয়ন্ত সিং পাপুৰ এটা খুব 5টা কবিতাৰ এটা কেছেট তোমাক স্বাগতম জনাইছো ধন্যবাদ দাদা আপোনাকো স্বাগতম জনাওঁ ধন্যবাদ জনাওঁ বাইদেউ এইটো মোৰ কবিতাৰ এলবামটো ভাবিলোঁ প্ৰথম পদক্ষেপ গানৰো এটা কৰি আছোঁ কিন্তু ভাবিলোঁ যে ভেলেণ্টাইন ডে উপলক্ষে এটা কবিতাৰ এলবাম ৰিলিজ কৰি থাকোঁ কিন্তু অলপ ব্যয়বহুলকৈ কৰা হৈছে মানে আশা কৰোঁ ভাল পাব সেইটো এটা আশাবাদী সাহিত্যভাৱে যথেষ্ট মই অক্ষম হ'লেও যুঁজি আছোঁ জীৱনৰ লগত কি হৈছিল তোমাৰ মই এটা প্ৰগ্ৰেম কৰি শেষ কৰি পেলাই গৈ থাকোঁতে মোক এখন গাড়ীয়ে খুন্দা মাৰিছিলে ফলত মোৰ স্পাইনেল কৰ্ড ইঞ্জৰি হৈছিলে C6 C7 লেভেল মই ইয়াৰ পৰা ষ্ট্ৰক হৈ গৈছিলে ফুল্লি মই আজি ফিজিঅ'থেৰাপি কৰি আছোঁ এতিয়া যথেষ্টখিনি অলপ ইমপ্ৰুভ পাইছোঁ নাজানো কিমান দিন লাগে আৰু সদায় যুঁজি আছোঁ হাৰ মনা নাই লগতে নিজৰ মন মগজু অলপ ঠিক থাকিবৰ কাৰণে এইবিলাক কৰি আছোঁ গানৰো কৰি আছোঁ সেইকাৰণে বিষাদৰ শিকলি নেকি সেইবুলি নহয় লাইফটো সদায় হাঁহি পাৰ কৰোঁ মই বহুত দুখ থাকিলেও তাৰ মাজতে মন গ'ল এবাৰ অলপ বিষাদৰ শিকলি কৰি চাওঁ জীৱনটো যিহেতু খুব বহুত সপোন আছিলে কৰিবলগীয়া বহুত প্ৰজেক্ট আছিলে যেতিয়া আধাতে আজি ৰৈ যাবলগীয়া হ'ল তথাপিও হাৰ মনা নাই সেয়েহে বিষাদৰ শিকলি কৰিছোঁ হাৰ নামানিবা তুলিকা বা কি ক'ব মোৰ খুব ভাল লাগিছে প্ৰথমে মই অভিনন্দন জনাইছো জয়ন্তজিতক আৰু খুব ধুনীয়া এটা পৰিকল্পনাৰে এজন অসমীয়া যুৱকে বাধা আহিছে তেওঁৰ জীৱনত তথাপিতো তেওঁ হাৰ মানি লোৱা নাই মই জয়ন্তজিতক এই মুহূৰ্তত অক্ষম বুলি নকওঁ তেওঁ আমাতকৈ বহু বেছি সক্ষম তেওঁ কাৰণ সৃষ্টিশীলতাৰ এটা নিদৰ্শন তুলি ধৰিছে আমাৰ সন্মুখত আৰু তেওঁ বহুতৰ বাবে উদাহৰণ হ'ব পাৰে আৰু ফিনিক্স চৰাইৰ দৰে তেওঁৰ উৰণ আকাশমুখী হওক সোনকালে তেওঁ সুস্থ হৈ উঠক আৰু এখনে সফলতা লাভ কৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ অসীম দা আচলতে খুব ভাল লাগিছে আজিৰ দিনটোত জয়ন্তজিতে যিটো আমাক উপহাৰ দিছে যে আমাৰ মাজৰ পৰা এতিয়া কবিতা হেৰাই গৈছে কিছুমান আমি বেলেগ কাম কাজত আমাৰ বহুত যুৱ প্ৰজন্ম জড়িত হৈ পৰিছে কিন্তু আজি ভাল লাগিছে আজি এটা শুভ দিনত তেওঁ আমাক কবিতা অলপ উপহাৰ দিছে নিশ্চয় এই কবিতাখিনি অসমৰ মানুহে আদৰি ল'ব আৰু তেওঁৰ ভৱিষ্যতে যাতে কবিতাৰ উপৰিও আৰু তেনেধৰণৰ সৃষ্টিশীল কামত নিয়োজিত হয় আৰু তেওঁ যি এতিয়া মানসিক বা শাৰীৰিক বাধাৰ সন্মুখীন হৈছে সেয়া অতিক্ৰমী যে আমাৰ সাহিত্য সংস্কৃতি বা আমাৰ যিখিনি বিশেষকৈ সংস্কৃতি আৰু কবিতাৰ ক্ষেত্ৰখনত যাতে আৰু চহকী কৰি তোলে এই আশা কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু জয়ন্ত শেষ কৰিছোঁ হয় মই সেই নিউজ 18ক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু আজিৰ দিনটোত মই বিষাদৰ শিকলি কবিতাখনত 5টা কবিতা ৰাখিছোঁ এটা কবিতা যোনটো আটাইতকৈ তোমাৰ ভাল লাগে সৰু অকণমান গুণগুণাই বিষাদৰ আৰ্তনাদে আজি মোৰ বুকুত আস্ফালন কৰিছে দুখৰ এপাত চোকা অস্তৰে কলিজাখন চিৰাচিৰ কৰিছে তেজেৰে লুতুৰি পুতুৰি দেহৰ অৱশিষ্টখিনিও জীয়াই থকাৰ আস্থা হেৰাইছে আৰু এয়া আছিল জয়ন্তজিত আৰু আমি আশা কৰিছোঁ শাৰীৰিক বাধাকো তেওঁ নেওচি এনেধৰণে আগুৱাই যাওক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ